গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট হোৱা 4টা প্ৰমাণ শুনি লওক ৰাইজ। নাম্বাৰ 1, প্ৰকৃত ভাৰতীয় অসমীয়াই অসমত স্থাপন হোৱা ছেমিকণ্ডাক্টৰ উদ্যোগৰ বিৰোধিতা কৰিব পাৰেনে? নাম্বাৰ 2, প্ৰকৃত ভাৰতীয় লোকে ভাৰতীয় সেনাৰ বিৰুদ্ধে প্ৰশ্ন কৰিব পাৰেনে? নাম্বাৰ 3, প্ৰকৃত ভাৰতীয় লোকে কাজিৰঙা এলিভেটেড কৰিডৰ নিৰ্মাণ বিৰোধ কৰিব পাৰেনে? নম্বৰ 4, প্ৰকৃত ভাৰতীয় লোকে নিজৰ পত্নীক শত্ৰু ৰাষ্ট্ৰ পাকিস্তানৰ হাতত গতাই দিব পাৰেনে? ইমানখিনি প্ৰমাণ পোৱাৰ পাছতো কেইটামান জধামূৰ্খই গৌৰৱ গগৈক অসমৰ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰি আছে। আবি ঐ গৰুহঁত, গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী কেতিয়াও নহয়। তহঁতি এইবিলাক সপোন দেখিবলৈ বাদ দে, বুজিছ?